নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো আহক মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব। ক, দ্বিতীয় ছ, ঘ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি। চ' এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত, ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ফালৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব, প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, সাধাৰণ শিক্ষা, উচ্চ শিক্ষা, এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম। চ' এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে আপোনালোকে দেখিবলৈ পাৰিছে যে আপোনালোকৰ ৰাশিৰ অধিপতি বুধ গ্ৰহটো আছে একাদশত, বৃহস্পতিৰ সৈতে যুক্ত হৈ আছে। কিন্তু বৃহস্পতিৰ এটা মিত্ৰ গ্ৰহ নহয়। বুধ গ্ৰহটো ইয়াতে আপোনালোকৰ 10 এপ্ৰিল তাৰিখলৈকে থাকিব। তাৰ পিছত বুধ গ্ৰহটো বক্ৰী হৈ আহি কিনে আকৌ মীন ৰাশিত নিচস্থ ৰাশিতে সোমাব আৰু ইয়াতেই শেষলৈকে থাকিব। চ' ইয়াৰে মিনিংটো হৈছে যে বুধ গ্ৰহটো আপোনালোকৰ ৰাশিৰ অধিপতি 10 তাৰিখৰ পিছত যিহেতু নিচস্থ ৰাশিত সোমাব, যদিও এটা কাৰক ঘৰত সোমাব, কৰ্মস্থানৰ কাৰণে যদিও ভাল হ'ব, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ই এটা বৰ ভাল নহ'ব। আপোনালোকৰ স্কিনজনিত প্ৰব্লেম, ধূলি বালিৰ এলাৰ্জি, পলিউশ্যন ৰিলেটেড এলাৰ্জি বা খোৱা খাদ্যৰ ক্ষেত্ৰতে কিবা হজম নহয়, চাপ'জ খোৱাৰ পিছতে আপোনালোকৰ শৌচ কৰিব লাগে বা বমি লাগে, এনেকুৱা ধৰণৰ প্ৰব্লেমৰ আপোনালোকে ফেচ কৰিবলগীয়া হ'ব। এইখিনি সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত, শ্বাস প্ৰশ্বাসজনিত ক্ষেত্ৰতো প্ৰব্লেম হ'ব পাৰে। এইখিনি সময়ছোৱাত বিষজনিত প্ৰব্লেম হোৱাটো দেখা গৈছে, কাৰণ শনি গ্ৰহটোৰ ইয়াতে দশম দৃষ্টি আছে। মংগলৰ সৈতে 23 তাৰিখলৈকে শনি গ্ৰহটোৰ যুতি আছে। আপোনালোকৰ ৰোগৰ স্থানৰ অধিপতি হৈছে মংগল গ্ৰহটো। যিসকল ব্লাড প্ৰেছাৰজনিত যাৰ প্ৰব্লেম আছে তেওঁলোকে অধিক সাৱধান হ'ব লাগিব। এইখিনি সময়ছোৱাত ৰবিয়ে 14 তাৰিখৰ পিছত ইয়াৰ পৰা বাৰু আগুৱাই গুচি যাব। চ' আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত যেতিয়া ৰবিৰ গোচৰ চলিব, পৰাক্ৰমৰ ঘৰৰ অধিপতি হয়, তেতিয়া আপোনালোকৰ উপাৰ্জনৰ ক্ষেত্ৰত বিশেষভাৱে ভাল হ'ব। ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে ধন সঞ্চয়ৰ ঘৰত ইয়াতে ৰাহুৰ দৃষ্টি আছে আৰু অইন কোনো গ্ৰহৰ দৃষ্টি নাই। গোটেইটো মাহে ইয়াতে দৃষ্টি নাথাকে। মাহটোৰ মাজতে বাৰু চন্দ্ৰ গ্ৰহটো ইয়াতে আহিব ৰাশিৰ অধিপতি, সেই দুটা দিন বাৰু ভালেই যাব। কিন্তু মুঠতে চাবলৈ গ'লে এইখিনি সময়ছোৱাত আপোনালোকৰ মনৰ কিছুমান উচ্চ অভিলাষৰ কাৰণে জমা ধন খৰচ হৈ যাব। এইখিনি সময়ছোৱাত খৰচ কৰাৰ আগতে দুবাৰ ভাবি চাব বা অলপ হ'লেও আপোনালোকে প্লেনিং কৰি হ'লেও ইনভেষ্টমেণ্ট কৰি থ'ব, তেতিয়া আপোনালোকে বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব। ইনকামৰ যিটো ঘৰ হয়, উপাৰ্জনৰ ঘৰত বৃহস্পতি গ্ৰহটো গোটেইটো মাহেই থাকিব। চ' এইটো এটা খুবেই ভাল স্থিতি। বৃহস্পতিৰ স্থিতিয়ে ইয়াতে আপোনালোকক একাধিক উৎসৰ পৰা ইনকামৰ ক্ষেত্ৰত বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰিব। বৃহস্পতি গ্ৰহটোৰ স্থিতি ইনকামৰ ঘৰত থাকিলে ইয়াৰ পৰা দৃষ্টি দিছে পৰাক্ৰমৰ ঘৰত, আপোনালোকৰ বুদ্ধিস্থানত আৰু আপোনালোকৰ ব্যৱসায়ৰ স্থানত। চ' মুঠতে চাবলৈ গ'লে বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে বহুতেই ভাল ফল লাভ কৰিব পাৰিব। বুদ্ধিৰ ব্যৱহাৰ কৰক, কৰ্মস্থানৰ আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। বিশেষকৈ বৃহস্পতি গ্ৰহটো আপোনালোকৰ যিহেতু ব্যৱসায়ৰ ঘৰৰ অধিপতি, ব্যৱসায়ৰ জৰিয়তে আপোনালোকে বহুখিনিয়ে লাভান্বিত হ'ব পাৰিব। আপোনালোকৰ ইনকামৰ ঘৰত বুধ গ্ৰহটো যিহেতু স্থিতি আছে, এইখিনি সময়ছোৱাত বুধৰ ফালৰ পৰা ব্যৱসায়িক ক্ষেত্ৰতে আপোনালোকে লাভ কৰিবলৈ পাৰিব। 10 তাৰিখৰ পিছত বুধ গ্ৰহটো কেৱল নিচস্থ ৰাশিত যেতিয়া থাকিব, আপোনালোকৰ যিখিনি কমিউনিকেশ্যন সেইটো ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ধন সঞ্চয়ৰ ক্ষেত্ৰতো ক'লৈ আপোনালোকে অলপ সাৱধান হ'ব লাগিব। আপোনালোকৰ কিছুমান কাল্পনিক ভয়ৰ কাৰণে আপোনালোকৰ খৰচ হ'ব পাৰে। ছাপ'জ এনেকুৱা ফিলিং আহিব যে এইটো বস্তু যদি মই এতিয়া নিকিনো, পিছত যায় আপোনাৰ ধৰি লওক নাপাব পাৰে বা প্ৰব্লেম হ'ব পাৰে। এই ধৰণৰ চিন্তাৰ কাৰণে আপোনালোকৰ খৰচত বৃদ্ধি হ'ব পাৰে। চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে ইয়াতে কৰ্মস্থানৰ অধিপতি বৃহস্পতি গ্ৰহটো যিহেতু ইয়াৰ পৰা দ্বিতীয়স্থ হৈছে, এইটো এটা ভাল কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল। ৰাহু ৰিলেটেড ক্ষেত্ৰবিলাকতো আপোনালোকৰ চাকৰি বা কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল দেখা গৈছে। ৰাহু ৰিলেটেড বিভাগবিলাকত ইয়াতে তাৰমানে বৃহস্পতি ৰাশিত ৰাহুৱে বৰ এটা বেছি বেয়া ফল নিদিয়ে। কেৱল আপোনালোকে ডিচিশ্যন স্থিৰ কৰিব লাগিব। আপোনালোকে যদি প্ৰচাৰ মাধ্যম, মনোৰঞ্জন, ছফ্টৱেৰ ইঞ্জিনিয়াৰিং, ডাক্তৰ, ঔষধ, ৰাজনীতি, অনুসন্ধান, শ্বেয়াৰ মাৰ্কেট, জুৱা, লটাৰী, ডিটেক্টিভ, যাদুঘৰ, বৰ্জনীয় বস্তু, বিমান বা এভিয়েশ্যন ইণ্ডাষ্ট্ৰী, মেডিচিনৰ ডক্তৰ, এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে চাকৰি পাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল। ব্যৱসায়ৰ ঘৰৰ অধিপতি আপোনালোকৰ বৃহস্পতি গ্ৰহটো যিহেতু আপোনালোকৰ ইনকামৰ ঘৰত আছে আৰু ইয়াৰ পৰা আপোনালোকৰ দৃষ্টিও দিছে, ব্যৱসায়ৰ ক্ষেত্ৰত
ক্ষেত্ৰত পাৰ্টনাৰশ্বিপৰ জৰিয়তে হ'লেও আপোনালোকে বহুখিনি যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত খুবেই ভাল দেখা গৈছে। চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰতো 14 তাৰিখলৈকে ভাল। তাৰে পিছতো ৰবিৰ সৈতে যেতিয়া যুতি বনাব গোটেইটো মাহে আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত চৰকাৰী চাকৰি পাবৰ কাৰণে ভাল। কিন্তু ৰবি গ্ৰহটো আপোনালোকৰ পৰাক্ৰমৰ ঘৰৰ অধিপতি হৈ কিনে ইয়াতে কৰ্মস্থানত আছে। পৰাক্ৰম কৰিব লাগিব, কষ্ট কৰক, আপোনালোকে ফল নিশ্চয় পাব। এইখিনি সময়ছোৱাত ইমান চিন্তা কৰিবলগীয়া দেখা নাই। ইয়াতে মই এতিয়া দেখুৱাই দিছোঁ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যৰ স্থানৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে শনি গ্ৰহটো, আৰু শনি গ্ৰহটো আপোনালোকৰ ইয়াতে আছে। শনি গ্ৰহটো অষ্টম ঘৰৰ অধিপতি হয়। বৰ্তমান সময়ছোৱাত আপোনালোকৰ অলপ শ্ল' প্ৰগ্ৰেছ দেখা যাব। মৃত্যুতুলক কষ্ট বুলি কোৱা হৈছে অষ্টম ঘৰৰ পৰা। মৃত্যুতুলক কষ্ট মানে এনেকুৱা বস্তু এটা যিটো কষ্টটো কৰিব লাগিবই আৰু লাগিও থাকিব লাগিব। ছাপ'জ এবাৰত নহ'ব পাৰে, দুবাৰত নহ'ব পাৰে, তিনিবাৰত ছাপ'জ হৈ যাব। ভাগ্যৰ ফালৰ পৰা কিবা এটা ভাল ছাপৰ্ট লাভ কৰিবলৈ হ'লে আপোনালোকে অলপ লাগি থাকিব লাগিব। আপোনালোকে ডেডিকেটেডলি কামবিলাক কৰিব লাগিব, তেতিয়া ভাগ্যৰ ফালৰ পৰা ছাপৰ্ট লাভ কৰিব পাৰিব। পিতা বা গুৰুজনৰ ফালৰ পৰা আপোনালোকৰ ষ্ট্ৰিক্ট বিহেভিয়াৰ বা আপোনালোকক ষ্ট্ৰিক্টলি শাসন কৰিবলৈ চাব পাৰে। ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বৰ এটা বিশেষ ভাল নহয়। আপোনালোকে অলপ দূৰে চলিব পাৰিলে বেছি ভাল হ'ব। ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত যাওক, কিন্তু নিজকে আসক্ত কৰি নল'ব। প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ স্থানৰ অধিপতি শুক্ৰ গ্ৰহটো ইয়াতে টুংকি হৈ আছে। বহুতেই ভাল স্থিতি। শুক্ৰ গ্ৰহটো ইয়াতে আপোনালোকৰ 25 এপ্ৰিল তাৰিখলৈকে থাকিব। তাৰপিছত আপোনালোকৰ মেষ ৰাশিত যাব। 25 তাৰিখলৈকে শুক্ৰ গ্ৰহটো টুংকি হৈ থকাৰ কাৰণে লাভ ৰিলেশ্যনশ্বিপৰ পৰা যদিও ষষ্ঠ ঘৰত গৈছে, তথাপিও আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। বৃহস্পতিৰ সৈতে যেতিয়া যুতি বনাব 25 তাৰিখৰ পিছত আপোনালোকৰ লাভ মেৰেজৰ কাৰণে ভাল হৈ যাব। কাৰণ বৃহস্পতি গ্ৰহটো আপোনালোকৰ হাজবেণ্ড বা ৱাইফৰ স্থানৰ অধিপতি হয়, আৰু শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে লাভ ৰিলেশ্যনশ্বিপৰ স্থানৰ অধিপতি হয়। এইটো অনুযায়ী আপোনালোকৰ 25 তাৰিখৰ পিছত লাভ মেৰেজৰ কাৰণে খুবেই ভাল দেখা গৈছে। 1.5 মাহমান সময় আপোনালোকে খুবেই ভাল ফল পাব পাৰিব। ইয়াতে এতিয়া দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ স্থানৰ অধিপতি হৈছে বুধ গ্ৰহটো, আৰু সাধাৰণ শিক্ষাৰ ঘৰত কেতু যিহেতু আছে, এইখিনি সময়ছোৱাত পঢ়া শুনাৰ ক্ষেত্ৰত ব্ৰেক আহি যাব পাৰে। আপোনালোকে অলপ ভাবি চিন্তি ডিচিশ্যন ল'ব। এইখিনি সময়ছোৱাত আপোনালোকে যদি উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল এটা ইনষ্টিটিউটত নাম লগাব বিচাৰি আছে, অলপ অধিক মেহনত কৰিব লাগিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয়। বুদ্ধিস্থানত যিহেতু বৃহস্পতিৰ দৃষ্টি আছে, কিবা নহয় কিবা উপায়ে আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। কিন্তু প্ৰব্লেমটো হৈছে যে আপোনালোকৰ সাধাৰণ শিক্ষা বা যিটো শিক্ষাৰ স্থান, আপোনালোকৰ যিটো লাৰ্ণিঙৰ স্থান হয়, শিকাৰ যিটো স্থান হয়, তাতে কেতুৰ স্থিতিৰ কাৰণে আপোনালোকৰ শ্ল' প্ৰগ্ৰেছ দেখা গৈছে বা বিৰক্তি ভাৱ আহিব পাৰে। এইখিনি সময়ছোৱাত পঢ়িবলৈ ইচ্ছা নাযাব পাৰে। মনোযোগ দি পঢ়ক, টাইম টেবুল বনাই হ'লেও পঢ়িব, তেতিয়া আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।